ভণ্টি মই ওলাই আহিলোঁ মোৰ ভাতকেইটা টেবুলত সাজি থবি। ঐ ঐ ভাইটি শুনচোন শুন। কি হ'ল অ দাদা? কি হ'ল মানে তই সদায় সদায় সাজি কাচি পেলাই কলৈ যোৱা? ইফালে ঘৰৰ কাম আৰু ইফালে খেতিটো লাগিবৰ হ'ল। তই এনেকৈ আড্ডা দি থাকিলে নহ'ব নহয়। এইফালে ভণ্টিও ডাঙৰ হৈ আহিল, বিয়া দিবৰ হ'বহি। তই কিবা এটা কাম নিবিচাৰা কিয়? মই হাজিৰা কৰিব 500 টকা। ইফালে ঘৰৰ খৰচ দিম নে এফালে দেউতাই মূৰৰ ওপৰত থৈ যোৱা বোজা সোপা মাৰিম? দাদা মোক ইমান ক'ব নালাগে, মই কাম বিচাৰি আছোঁ ন, নাপালে কি কৰিম? তই আজি কাম বিচাৰিবৰ ছমাহ হ'ল, তই আজিলৈকে এটা ভাল কাম বিচাৰি পোৱা নাই। হেৰি এটা কাম কৰিবিচোন, মই পথাৰলৈ যাওঁ, অলপ পাছত মোৰ খোৱাৰ বাবে অলপ জলপান লৈ যাবি। দে হ'ব দে, মই এতিয়া যাওঁ। পেটটো বা কিয় ইমান বিষাইছে? বাদ দে। ঐ ভণ্টি শুনচোন। ভণ্টি মই পথাৰলৈ যাওঁ, তই ঘৰত থাকিবি আৰু ভাইটি আহিলে মোৰ কাৰণে অলপ জলপান দি পঠাবি। দাদা হ'ব দে। এই কেলা বাৰে বাৰে ফুটটোহে উঠে, তইতো নুঠে কেলা। চালা ইমান দেৰি হ'ল, ভাইটি এতিয়ালৈ জলপান লৈ আহি নাপালে। বাদ দে, যেতিয়াই আহিব দে, তেতিয়ালৈ মোৰ আলিটোৱে দিয়া হ'ব। আয়া সদায় মানে এইখিনি জেগা কিয় বিষায়? নাই এনেকে থাকিলে নহ'ব, ডক্তৰৰ পৰামৰ্শ ল'বই লাগিব। ভাইটিও আহি নাপালে, বহুত গৰমো দিছে এইফালে। ভোকো লাগি আহিছে, ঘৰৰ ফালে যাই থাকো আজি আৰু। ভণ্টি ভাইটি ক'ত? নাই দাদা, সি অহাই নাই। সি এতিয়ালৈ অহা নাই? সি আহক আজি, তাক আৰু কিমান বুজাম। দাদা এটা কথা আছিল, মানে কাইলৈ হেনো মোৰ পৰীক্ষা আছে। হয় নেকি? মইচোন গমেই পোৱা নাই। তেতিয়াহ'লে কাইলৈ মোৰ অলপ কাম আছে, মই ভাইটিক কৈ দিম দেই, ভাইটি থৈ আহিব তোক। ভাইটি কি কৰি আছ? নাই দাদা, এনেই অকণমান লেপটপটোৱে চাই আছিলোঁ। মানে কথা এটা আছিল, কাইলৈ হেনো ভণ্টিৰ বোলে পৰীক্ষা আছে, মোৰ অকণমান মেডিকেলত যাব লগা আছে। তই নহ'লে ভণ্টিক থৈ আহিবিচোন। দে হ'ব দে দাদা। তই কি কাম কৰি কৰি থাক, মই অকণমান চকৰ ফালৰ পৰা আহোঁ। যা দে দাদা। ভাইটি মই আহিলোঁ, তই ভণ্টিক সোনকালে থৈ আহিবি।
হ'ব দে দাদা। ভণ্টি ওলা হ'ল নে তোৰ? ইফালে পৰীক্ষালৈ দেৰি হ'ব। কেলা বতাহটো বহুত মাৰিছে ঐ। ল তইও একটান মাৰি দে। কি হেচোনো আজিকালিচোন আমাৰ লগত নুঘূৰাই হলি। আগতেচোন গাড়ীত গৈছিলি, এতিয়াচোন খোজকাঢ়ি। নে কিবা টকা পইচাৰ অভাৱ হ'ল এনেহ'লে ভণ্টিক থৈ যা, মোৰ পৰা কিমান টকা লাগে লৈ যা। নে কি কওঁ দীপু? হয় জুল, তই গেলা ঠিকে কৈছ অ। টকা নহ'ব পাৰে কেলা, কিন্তু সন্মান আছে। দাদা ফুটোৱামি কেইটাৰ লগত লাগি থাকিব নালাগে, মোৰ পৰীক্ষালৈ দেৰি হ'ব। পুৱা দীপু ইয়াৰ লেভেল চাৱাই, একেদিন চাই ল'ম কেলা। কেলা একেদিন চাই ল'ম। দাদা কাইলৈচোন মেডিকেলত গৈছিলি, কি ক'লে ডক্টৰে? নাই একো নাই দে। নহয় দাদা, তই আজিচোন দিনটো মন মাৰিয়ে আছ। নহয় তোৰ কিবা হৈছে, তই সঁচা কথাটো কচোন। মানে ভাইটি ডক্টৰে কোৱা মতে মোৰ হেনো পাথৰ হৈছে আৰু 2 মাহৰ ভিতৰত অপাৰেশ্যন কৰাৰ কথা কৈছে। কি? আৰু হেনো 1 লাখ টকাৰ প্ৰয়োজন। নাই দাদা, তই চিন্তা কৰিব নালাগে দে। মই এটা কাম পাইছোঁ, কাইলৈ হেনো চহৰলৈ যাব লাগিব আৰু 10টামান বজাত গাড়ী আছে। হয় নেকি? তেতিয়াহ'লেচোন ভালেই হয়। দে তই ইমান চিন্তা কৰি থাকিব নালাগে দে, মই আহিছোঁ। হ'ব দে। ভাইটি তই সময়মতে খোৱা বোৱা কৰিবি আৰু মই বেগত টিফিনত অলপ খোৱা বস্তু দিছোঁ, খাই ল'বি। হ'ব দে দাদা। ভাইটি তই ভালকে থাকিবি। ভাইটিক গেলি বহুত মনত পৰিছে। ইফালে অপাৰেশ্যনৰো ডেট আহি পৰিছে। আজি এটা ফোনে কৰি চাওঁ। হেল্ল' ভাইটি, কি কৰি আছ? নাই, এনেই অলপ বহি আছোঁ ডিউটিৰ পৰা আহি। পৰহি হেনো মোৰ অপাৰেশ্যনত ডেট আছে। দাদা তই চিন্তা কৰিব নালাগে দে, কাইলৈ মই ঘৰ যাই আছোঁ। কাইলৈ আহিবি নেকি? দে মই ৰাখিছোঁ দে। দীপু, তোৰ খালি মোবাইলটোতে ব্যস্ত। সেইটো দেখিছি না মক্কেলটো, সি আজি অকলে আহিছে, আজিয়ে চান্স একদম। আজিয়ে চান্স একদম। সিদিনা ই বল লেভেল দিছিল। বল কোনোবাই দেখিব।
ওইটো থগো ভাই ভাই এক এটা ফোন মাৰে ৰবা মাৰছো মাৰ ভাইটি তোৰ কি হ'ল আৰে হৈছে কি তোৰ ভাইটি আৰে কোনোবাই এম্বুলেন্স নামাতা কিয়